আপোনালোকৰ মনত এনে এটা ভুল ধাৰণাটো নহয় যে ভাৰত স্বাধীন হোৱাৰ পিছত SC বা STক ৰিজাৰ্ভেশ্যন অকল 10 বছৰৰ কাৰণেহে দিয়া হৈছিল। আহক এই বিভ্ৰান্তি আঁতৰাই দিওঁ। চাব গ'লে আৰ্টিকেল 15 অনুসৰি এডুকেশ্যনেল ইনষ্টিটিউচনত এডমিশ্যন কোটা আৰু আৰ্টিকেল 16 অনুসৰি জব কোটা, যাক সামূহিকভাৱে এফাৰ্মেটিভ একশ্যন নামেৰে জনা যায়। এই ৰিজাৰ্ভেশ্যনৰ কাৰণে ভাৰতীয় সংবিধানত কোনো ধৰণৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া নাই। এতিয়া লোকসভা আৰু বিধানসভাৰ চিট ৰিজাৰ্ভেশ্যনৰ বিষয়টো যদি চাব যাওঁ, আৰ্টিকেল 334 অনুসৰি সেই ৰিজাৰ্ভেশ্যন প্ৰথম অৱস্থাত 10 বছৰৰ কাৰণে দিয়া হৈছিল, কিন্তু পাৰ্লিয়ামেণ্টে এটাৰ পিছত এটা এমেণ্ডমেণ্ট কৰি 80 বছৰলৈ কৰি দিছে। মানে মূল কথাটো হ'ল এডুকেশ্যন আৰু জবৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ কোনো সময়সীমা নাছিলেই, কিন্তু পলিটিক্সত চিট ৰিজাৰ্ভেশ্যনৰ এটা সময়সীমা আছিল যদিও সময়ে সময়ে এমেণ্ডমেণ্ট কৰি বঢ়াই দিয়া হৈছে। খুবেই দৰকাৰী কথা দেই, গতিকে ৰিলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।